Three, no? Day 3. Hi everyone. So আজি আমাৰ day 3 of Reiki level 3. আচ্ছা ইয়াতে জাহ্নবী বাই কিবা ক'ব লৈছে। জাহ্নবী বাই কি ক'ব লৈছিলে তাৰপিছত আমি ষ্টাৰ্ট কৰিম। জাহ্নবী বাই? মেম মই কালি আপোনাৰ উইচ বেনিফিটৰ কাৰণে আপোনাৰ যিখন আপোনাৰ লিখিব কৈছিলে সেইটো কালি মই আপুনি যদিও ক্লাছ নকৰিলে মই কিছুমান কনফিউজ আছিলে কনফিউজখিনি মই গ্ৰুপত সুধি মেলি পেলাই কালাৰ খিনি অলপ কনফিউজ হৈ আছিলে সেইখিনি সুধি মেলি পেলাই মই কমপ্লিট কৰি মই মানে কালি এটা উইচ মই লিখি পেলাই মই 10 মিনিটছ মানে মই হিলিং কৰি আছিলো আৰু এইটো এটা মানে ইমান ডাঙৰ মানে আচৰিত কথা মোৰ হাজবেণ্ডে কালি যিখন টি গাৰ্ডেনত কাম কৰি আছিলে তেওঁ মানে ৰিজাইন দিছিলে মানে কিবা কথা এটাত ৰিজাইন দিলে তো মই অলপমান বেছি টেনচন হৈ আছিলো যে কৰবাত নোপোৱাকে মানে তুমি কিয় এনেকে ডিচিশ্যন এটা লৈ ললা বুলি কৈছিলো মই ভাবি পেলাই ৰেকি মানে হেৰি কৰি পেলাই মই কালি আপোনাৰ লিখিলো আপুনি কোৱা মতে আৰু যদিও আপুনি ক্লাছটো কৰোৱা নাছিলে তথাপি মই এই বিষয়ে অলপমান জানো কাৰণে মই হিলিং দি আছিলো আজি মানে ফোন আহিছে ইভিনিং মই যেনেকে লিখিছিলো উইচটো একদম এজ ইট ইজ আজি মানে তেওঁক কাইলৈ জইন কৰিবলৈ মানে বেলেগ এখন টি গাৰ্ডেনত মানে তেওঁক আজি মানে মাতিছে কাইলৈতো মৰ্ণিং গাৰ্ডেনখনত মানে জইন কৰিব আৰু মোৰ উইচটো মানে এইটো আছিল আচ্ছা জাহ্নবী বাই পঢ়াই যদি শুনে আপুনি কি লিখিছিলে তাতে মোৰ হাজবেণ্ড খগেশ্বৰ দৈয়ে মানে এখন ভাল কোম্পানীৰ গাৰ্ডেনত হাই পোষ্ট আৰু হাই চেলাৰী জুন মাহৰ ভিতৰতে চাকৰি পাইছে মানে এই মাহটোৰ ভিতৰতে মই চাকৰি পাইছে বুলি লিখিছিলো আৰু মোৰ ৰাতি আপুনি যেনেকে উইচটো আপুনি ভিজুৱেলাইজ কৰিব কৈছিলে মই সেইটো শুওঁতেও ভিজুৱেলাইজ কৰিছিলো আৰু আজি মৰ্ণিং মানে শুই উঠিও মই সেইটো ভিজুৱেলাইজ কৰিছো মানে হাজবেণ্ডে এখন নতুন বাগানত গৈছে আৰু মানে তেওঁ মানে ধুনীয়াকে তেওঁ জইন কৰিছে আৰু তেওঁ মানে কামটো কৰিছে এনেকে বুলি মই ভিজুৱেলাইজ কৰিছিলো আৰু এইটো মই যিটো কপিত লিখিছিলো মোৰ উইচটো সেইটো মই 10 মিনিটছ মই হিলিং দি আছিলো গতিকে মানে আজি ইভিনিং হয় এতিয়া মই এইটো মানে মই মানে আচৰিত মানে মই কেনেকুৱা হেপী হৈছো মানে মই আজি তেওঁক দেখাইছো মানে কপিখন মানে মই তোমাৰ কাৰণে লিখিছো বুলি মানে তো বহুত হেপী আৰু আপোনাক বহুত বহুত ধন্যবাদ Thank you to Reiki. এইটো জাহ্নবী বাই এইটো আপুনি কৰিলে এটা আপোনাৰ ভিজুৱেলাইজেচনৰ পাৱাৰে কৰিলে চিম্বলছে কৰিলে ৰাইট কংগ্ৰেচুলেশ্যন সবেই কওক জাহ্নবী বাই Thank you. যেনেকে মই কলো যদি আপোনালোকে ভিজুৱেলাইজ কৰে যিকোনো বস্তু যোনটো মই আপোনালোকক কৈছিলো প্লেচিবো এফেক্টৰ কথা কলো বা যিবোৰ মই কৈছিলো আপোনালোকক আলটিমেটলি আমি যেনেকে ভিজুৱেলাইজ কৰিম আমাৰ লাইফটো আমাৰ এক্সেক্টলি তেনেকেই হ'ব লাইক চিৰিয়েল আমি যেনেকে দেখো বা মুভি যেনেকে চাওঁ আমাৰ তেনেকে আমাৰ লাইফটো আমি ট্ৰান্সফৰ্ম কৰিব পাৰো ঠিক আছে চলো বহুত ভাল লাগিলে থেংক ইউ জাহ্নবী বা ইমান ধুনীয়া ৰিভিউ দিয়াৰ কাৰণে